নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও ফিক্স ব্ৰেকিং নিউজ। আজি হৈছে 7 মাৰ্চ মাহৰ পৰাই প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত সোমাব চৰকাৰী ঘৰ টকা। আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই নেকি? তেন্তে আপোনাৰ বাবে ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 9000 টকা প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজিয়ে কৰি লওক এই দুটা গুৰুত্বপূৰ্ণ কাম, অন্যথা আপোনাৰ একাউণ্টত টকা নাপাব। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 2000 টকা প্ৰদান কৰা হ'ব। PM কিষাণৰ 5 নং কিস্তিক লৈ কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা ডাঙৰ ঘোষণা কৰিছে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে 12 তাৰিখৰ পূৰ্বে কৰক আপুনি EKYC ৰেচন কাৰ্ড থাকিলে আপুনি এইকেইটা কাম কৰিব লাগিব, অন্যথা ৰেচন কাৰ্ড বন্ধ হ'ব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। চৰকাৰী ঘৰক লৈ আহি গৈছে ভাল খবৰ। আপোনাক চৰকাৰী ঘৰ লাগে নেকি? আপুনি এতিয়াও প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ পোৱা নাই নেকি? অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বৃহৎ ঘোষণা কৰিছে। যিসকলে চৰকাৰী ঘৰ পোৱা নাই সেইসকলক চৰকাৰে প্ৰদান কৰিব চৰকাৰী ঘৰ। চৰকাৰী ঘৰক লৈ ভাল খবৰ আহি পৰিছে। কিমান তাৰিখত চৰকাৰী ঘৰ টকা সোমাব আপোনালোকৰ বেংক একাউণ্টত? এতিয়া আৰু চিন্তা কৰাৰ প্ৰয়োজন নাই আপোনাৰ। চৰকাৰী পকী ঘৰক লৈ চৰকাৰৰ ফালৰ পৰা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। ভূমিপত্ৰৰ লগতে লাভ কৰিব চৰকাৰী পকী ঘৰ। 13 মাৰ্চৰ পৰা আৰম্ভ হ'ব এই বিশেষ অভিযান। 13 মাৰ্চৰ পৰা কেইবাটাও সুবিধা লাভ কৰিব ৰাজ্যৰ প্ৰতিগৰাকী জনতাই। যিসকলে মাটিৰ পট্টা পাব সেইসকল পৰিয়ালক চৰকাৰে দিব চৰকাৰী ঘৰ। আপুনি এতিয়ালৈকে মাটিৰ পট্টা পোৱা নাই নেকি? মাটিৰ পট্টা প্ৰদান কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে প্ৰদান কৰিব চৰকাৰী ঘৰ। ইতিমধ্যে ভাৰত চৰকাৰৰ ফালৰ পৰা আহিছে অনুমোদন। শিৱৰাজ সিং চৌহানক প্ৰস্তাৱ ৰাজ্য চৰকাৰৰ। চাহ শ্ৰমিকৰ ভূমিপট্টাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। চৰকাৰী ঘৰক লৈ আহি গৈছে ভাল খবৰ। যিসকলে চৰকাৰী ঘৰ পোৱা নাই 13 মাৰ্চৰ পিছতে চৰকাৰী ঘৰৰ জৰীপৰ কাম কাজ আৰম্ভ হ'ব। যদি আপুনি জৰীপ কৰে নিশ্চয় চৰকাৰী ঘৰ লাভ কৰিব। যিসকলে চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰিছে সেইসকলৰ একাউণ্টত কেতিয়া চৰকাৰী ঘৰ টকা প্ৰদান কৰিব? এতিয়ালৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ আপডেট প্ৰকাশ কৰা নাই। এতিয়া চৰকাৰী ঘৰৰ নতুন তালিকা প্ৰকাশ কৰিব। যেতিয়াই তালিকাটো প্ৰকাশ কৰিব নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম। আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। দেশৰ কোটি কোটি LPG চিলিণ্ডাৰৰ গ্ৰাহকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। হঠাৎ বৃদ্ধি পালে ঘৰুৱা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য। ইৰাণ ইজৰাইলৰ যুদ্ধৰ মাজতে বৃদ্ধি পালে চিলিণ্ডাৰৰ মূল্য। প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ দাম বৃদ্ধি পালে 60 টকাকৈ। প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি পালে 115 টকাকৈ। মাজনিশাৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰযোজ্য হৈছে এই নিৰ্দেশ। মধ্যপ্ৰাচ্যত সৃষ্টি হোৱা যুদ্ধই চিলিণ্ডাৰৰ দাম বৃদ্ধি কৰাৰ সম্ভাৱনা। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰত্যক্ষ প্ৰভাৱ এতিয়া ভাৰতত। আজিৰ পৰা অধিক দামত ৰন্ধন গেছ কিনিব লাগিব গ্ৰাহকসকলে। দেশত শক্তিৰ অভাৱ নাই বুলি কৈছিল পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰে। আৰু প্ৰাকৃতিক গেছ মন্ত্ৰীৰ মন্তব্যৰ পিছতে দেশত বৃদ্ধি চিলিণ্ডাৰৰ মূল্য। দেশৰ কোটি কোটি LPG গ্ৰাহকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। আপোনাৰ ঘৰত ঘৰুৱা চিলিণ্ডাৰ আছে নেকি? যদি আছে তেনে ক্ষেত্ৰত মূল্য বৃদ্ধি কৰা হৈছে। আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। আৰু যিসকলৰ ঘৰত LPG গেছ কানেকশ্যন নাই নতুনকৈ কেনেকৈ আবেদন কৰিব যদি ভিডিঅ' লাগে কমেণ্ট কৰক, নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজক জনাইছৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে। মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে। 10 মাৰ্চত লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত 9000 টকা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 8000 টকাৰ পৰিৱৰ্তে বৃদ্ধি কৰা হৈছে 1000কৈ টকা। মুঠ 9000 টকা লাভ কৰিব প্ৰতিগৰাকী অৰুণোদয়ৰ হিতাধিকাৰীয়ে। লাখ লাখ হিতাধিকাৰীলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ উপহাৰ প্ৰদান কৰিব। বিহু উপলক্ষে এই উপহাৰ প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 10 মাৰ্চত লাভ কৰিব একেলগে 9000কৈ টকা। এই 9000 টকা পাবলৈ প্ৰতিগৰাকী হিতাধিকাৰীয়ে TBT লিংক কৰিব লাগিব। যদি আপুনি এতিয়ালৈকে অৰুণোদয় আঁচনিৰ একাউণ্টত TBT লিংক কৰা নাই, আজি আপুনি বেংকত গৈ TBT লিংক কৰক। প্ৰথমতে জানি লওক কোনে কোনে অৰুণোদয় আঁচনিৰ লগত TBT লিংক কৰিব লাগিব। যিসকলে কণ্টিনিউ অৰুণোদয় আঁচনিৰ টকা একাউণ্টত পাই আছে সেইসকলৰ একাউণ্টৰ লগত TBT লিংক কৰিব নালাগে। যিসকলে আগতে টকা পাইছিলে এটা বা দুটা মাহ ধৰি আপোনাৰ একাউণ্টত টকাটো নাপায় সেইসকল হিতাধিকাৰী অতি শীঘ্ৰে TBT লিংক কৰক, অন্যথা আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ 9000 টকা নাপাব। আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত
পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গ'ল ডাঙৰ খবৰ 1 লিটাৰ মিঠাতেলৰ পৰা 1 কেজি চেনি লৈ সকলো আপোনাৰ দুৱাৰ পদূলিত সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব আপুনি নিৰ্বাচনৰ পিছত বিনামূলীয়াকৈ পাব সকলো ৰেচন এতিয়া দি থকা 100 টকা দিব নালাগে ৰেচন কাৰ্ডৰ জৰিয়তে ৰেচনৰ নামত দিব নালাগে অতিৰিক্ত 100 টকা চাউলৰ লগতে চেনি দালি নিমখ আৰু মিঠাতেল লাভ কৰিব বিনামূলীয়াকৈ প্ৰতিটো পৰিয়ালে লাভ কৰিব সম্পূৰ্ণ বিনামূলীয়াকৈ মাহেকীয়া ৰেচনৰ সামগ্ৰী প্ৰতিটো পৰিয়ালে লাভ কৰিব 1 লিটাৰ মিঠাতেল 1 কেজি চেনি দালি আৰু চাউলৰ লগতে সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব নিমখ যদি আপুনি এতিয়া ৰেচন ল'বলৈ যায় 100 টকা দিব নালাগে নিৰ্বাচনৰ পিছতো এই 100 টকা দিব নালাগে নিৰ্বাচন জিকিলে এইকেইটা সামগ্ৰী সম্পূৰ্ণ বিনামূলীয়া কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে যদি আপোনাৰ ৰেচন কাৰ্ড আছে অত্যন্ত ভাল খবৰ 10 মাৰ্চৰ পূৰ্বে চেনি দালি নিমখ আপুনি সংগ্ৰহ কৰিব লাগিব যদি আপুনি এতিয়ালৈকে ৰেচন কাৰ্ড ই-কৈছি কৰা নাই 10 মাৰ্চৰ পূৰ্বে ৰেচন কাৰ্ড ই-কৈছি কৰক অন্যথা যিকোনো সময়ত আপোনাৰ ৰেচনৰ চাউলৰ লগতে এইকেইবিধ সামগ্ৰী বন্ধ হ'ব পাৰে তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আজি পৰীক্ষা কৰক পিএম কিষাণৰ ৱেবছাইটত নিজৰ নাম পিএম কিষাণৰ 5 নং কিস্তিক লৈ আহি গৈছে পিক আপডেট প্ৰধানমন্ত্ৰী মোদীয়ে কৰিলে ডাঙৰ ঘোষণা অতি শীঘ্ৰে একাউণ্টত 2000 টকা সোমাবলৈ গৈ আছে হোলীৰ পূৰ্বে কৃষকৰ একাউণ্টত সোমাব 5 নং কিস্তিৰ ধনৰাশি কিন্তু চৰকাৰৰ ফালৰ পৰা এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে হোলীৰ পূৰ্বে একাউণ্টত 2000 টকা সোমাৰ কথা আছিল কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 14 তাৰিখত অসম ভ্ৰমণ কৰিব আৰু অসম ভ্ৰমণৰ সময়তে একাউণ্টত 2000 টকা প্ৰদান কৰিব পূৰ্বে ধন পোৱা কৃষকক নাপাব পাৰে এই মাহতে ধনৰাশি ধন লাভৰ পৰা বঞ্চিত নহবলৈ আজি কৰি লওক এইকেইটা জৰুৰী কাম কৃষকৰ আধাৰ কাৰ্ডৰ সৈতে ই-কৈছি আপডেট থকাটো বাধ্যতামূলক পিএম কিষাণৰ পৰ্টেলৰ জৰিয়তে কৰিব পাৰিব ই-কৈছি আপডেট অথবা আজি যাওক আপোনাৰ সমীপৰ CSC কেন্দ্ৰলৈ আপোনাৰ বেংক একাউণ্ট আধাৰৰ সৈতে সংযোগ হৈ থাকিব লাগিব যদি এতিয়ালৈকে বেংক একাউণ্ট আধাৰৰ সৈতে সংযোগ হৈ থকা নাই তেনে ক্ষেত্ৰত আজি আপুনি বেংকত গৈ যোগাযোগ কৰক আপোনাৰ মাটিৰ জমাবন্দী কপিটো পিএম কিষাণৰ পৰ্টেলত সঠিকভাৱে আপডেট হৈ আছেনে সেয়া আপুনি প্ৰথমতে চেক কৰক ফাৰ্মাৰ আইডি বাধ্যতামূলক প্ৰতিগৰাকী কৃষকৰ বাবে যিসকল কৃষকে এতিয়ালৈকে পিএম কিষাণৰ লগত ফাৰ্মাৰ আইডি লিংক কৰা নাই অতি শীঘ্ৰে লিংক কৰক অন্যথা আপোনাৰ একাউণ্টত পিএম কিষাণৰ 5 নং কিস্তি টকা প্ৰদান নকৰে কেতিয়া টকা প্ৰদান কৰা হ'ব একাউণ্টত নিশ্চয় সম্পূৰ্ণকৈ জানিলে অতি শীঘ্ৰে এই তিনিটা কাম যদি কৰা নাই আজি আপুনি কৰাই ৰাখক তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আগন্তুক 5 দিনত ৰাজ্যত হ'ব পাৰে ধুমুহা আৰু বৰষুণ বৰজাৰ স্থিতিত বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী 10 মাৰ্চ পৰ্যন্ত ধুমুহা বৰষুণ আৰু বিজুলী ঢেৰেকণিৰ সম্ভাৱনা নিৰ্বাচনী প্ৰচাৰত বিধি পথালি দিব পাৰে বতৰে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত সলনি হ'ব বতৰ অসমকে ধৰি মেঘালয় অৰুণাচলত বতৰ ল'ব পাৰে ৰুদ্ৰদাৰ ৰূপ ধুমুহা বৰষুণ যদি আপোনাৰ অঞ্চলত হৈছে নিশ্চয় কমেণ্ট কৰি জনাই দিব আপোনাৰ কোনটো অঞ্চল বা জিলা সেয়া আপুনি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ হঠাৎ ইৰাণ ইজৰাইলৰ যুদ্ধত এণ্টি মাৰিলে ৰাছিয়াই ইৰাণৰ পক্ষলৈ শক্তিধৰ ৰাছিয়াৰ পুটিনে আগবঢ়ালে সহায়ৰ হাত ইৰাণৰ সহায় হোৱাকৈ ইৰাণে আগবঢ়াইছে চোৰাংচোৱাৰ তথ্য মধ্যপ্ৰাচ্যৰ আমেৰিকাৰ জাহাজ বিমানৰ অৱস্থিতি ইৰাণক জনাব ৰাছিয়াই অৱস্থিতি জানিবলৈ সঠিক স্থানৰ সঠিক সময়ত আক্ৰমণ চলাব পাৰিব ইৰাণে ৰাছিয়াৰ লগত থকা চোৰাংচোৱা তথ্য ইৰাণৰ সৈতে কৰা হৈছে বিনিময় সিহঁতকৈ হেৰা পাইছে আমেৰিকান সেনাক অনুসৰণ কৰাৰ ইৰাণৰ ক্ষমতা ৰাছিয়াৰ চোৰাংচোৱাৰ তথ্য পালে নিখুঁত আক্ৰমণ চলাব পাৰিব ইৰাণে আমেৰিকাৰ সামৰিক শক্তি স্থান দূতাবাস আৰু অন্যান্য সম্পত্তিত কৰিব ৰাছিয়াৰ উন্নত ছেটেলাইট ব্যৱস্থাই লক্ষ্য নিৰ্ধাৰণ কৰিব পাৰিব সহায় ৰাছিয়াৰ চোৰাংচোৱাৰ তথ্যৰ বাবেই কুৱেইটত ইৰাণ চলাইছিল আক্ৰমণত নিহত হৈছিল 6 আমেৰিকান সেনা হঠাৎ ইৰাণ ইজৰাইলৰ যুদ্ধত এণ্টি মাৰিলে ৰাছিয়াই তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বিদেশী ঘোষণাসহ মহিলাই পালে ভাৰতীয় নাগৰিকত্ব কাৰ জৰিয়তে ভাৰতত নাগৰিকত্ব লাভ কৰিলে মহিলাগৰাকী 2 বছৰ ডিটেনশ্যন কেম্পত থাকিল ভাৰতীয় হল মহিলাগৰাকী 1988 বাংলাদেশৰ পৰা পৰিয়ালসহ ভাৰতলৈ আহিছিল মহিলাগৰাকী ভাৰতীয় নাগৰিকত্ব লাভ কৰা মহিলাগৰাকী শিলচৰৰ দীপালী দাস 2019 চনতে বিদেশী ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰিছিল মহিলাগৰাকীক 2 বছৰ অন্তত মুকলি আকাশৰ তললৈ দীপালী দাস উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ ভাৰতীয় নাগৰিকত্ব হল মহিলাগৰাকী কাৰ জৰিয়তে নাগৰিকত্ব পালে 2025ত কৰিছিল আবেদন
আৰু বিদেশী ঘোষণা হোৱা মহিলাই পালে ভাৰতীয় নাগৰিকত্ব ইয়াৰ বিষয়ত জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অসমত প্ৰথমবাৰলৈ সলনি কৰা হ'ল ভোটদানৰ প্ৰক্ৰিয়া প্ৰথমবাৰলৈ ভোট কেন্দ্ৰৰ চৌহদলৈ নিব পাৰিব মোবাইল ফোন অসমত প্ৰথমবাৰলৈ ভোটাৰ কাৰ্ড সংযোগ কৰা হ'ল ৰঙীন ফটো একেলগে 1200 লোকে সাব্যস্ত কৰিব পাৰিব নিজৰ ভোটাধিকাৰ ৰাজনৈতিক দলৰ কাৰ্যালয়ৰ দূৰত্ব 600 মিটাৰতকৈ হ্ৰাস অন্তিম পৰ্যায়লৈ তালিকাত নাম নহলৈকে নাম অন্তৰ্ভুক্ত কৰাৰ সুযোগ দুটা পৰ্যায়ৰ মাজেৰে ভোটাৰ লিষ্ট নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ভোটাৰে ফৰ্ম নং 6 জৰিয়তে আবেদন কৰিব পাৰিব অন্তৰ্ভুক্তিৰ বাবে তেতিয়াও যদি ভোটাৰ লিষ্টত নাম নাহে আয়ুক্ত কৰিব পাৰিব আবেদন তালিকাত নাম অন্তৰ্ভুক্ত আৰু কৰ্তনত হস্তক্ষেপ কৰিব নোৱাৰিব কোনো লোকে আৰু অসমত 5,75,000 নতুন ভোটাৰ সংযুক্ত হৈছে ECI নিট এপত জানিব পাৰিব ভোট সম্বন্ধীয় কথা বিহুৰ দৰে নিৰ্বাচনক লৈ উৎসৱ হিচাপে পালন কৰিবলৈ আহ্বান জনাইছে ঘোষণা কৰিছে নিৰ্বাচনী বিষয়া জ্ঞানেশ কুমাৰে তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আমেৰিকাৰ বিৰুদ্ধে মধ্যপ্ৰাচ্যৰ মুছলমান ৰাষ্ট্ৰৰ সাহসী সিদ্ধান্ত আমেৰিকাৰ সৈতে সম্পৰ্ক ছেদ কৰিব মুছলমান ৰাষ্ট্ৰই যুদ্ধ আৰম্ভ কৰি 100 হ'ল আমেৰিকা সন্ত্ৰাসী ট্ৰাম্পক উচিত শিক্ষা দিবলৈ একত্ৰিত হৈছে মধ্যপ্ৰাচ্যৰ দেশসমূহ আমেৰিকাৰ সেনাক ঠাই দি ধ্বংসৰ মুখ দেখিছে মধ্যপ্ৰাচ্যই ইৰাণৰ সৈতে বিশ্বাসঘাতকতা কৰাৰ ফল ভুগিছে মুছলমান ৰাষ্ট্ৰই আমেৰিকাত কৰা সকলো বিনিয়োগ উঠাই ল'ব আৰৱ দেশে সৌদি আৰৱ UAE কাটাৰ আৰু কুৱেইট ল'লে এই সিদ্ধান্ত যুদ্ধত আমেৰিকাৰ বাবে যথেষ্ট লোকচান ভৰিছে ৰাষ্ট্ৰসমূহে এতিয়া আমেৰিকাই সুৰক্ষা দিব পৰা নাই ৰাষ্ট্ৰসমূহক যোগান ধৰিব পৰা নাই ডিফেন্স চিষ্টেম অস্ত্ৰ শস্ত্ৰ আমেৰিকাত কৰা সকলো বিনিয়োগ উঠাই লোৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু লোকচান পূৰণ কৰাৰ সিদ্ধান্ত যুদ্ধৰ পূৰ্বে মধ্যপ্ৰাচ্যৰ দেশসমূহক কোনো খবৰ নিদিয়াকৈ অভিযোগ উত্থাপিত হৈছে হয় যুদ্ধ হ'ব বুলি কোনো ধৰণৰ খবৰ দিয়া নাই কেৱল ইজৰাইলকহে আক্ৰমণৰ কথা জনাইছিল আমেৰিকাই বাকী দেশসমূহ হোৱা নাছিল যুদ্ধৰ বাবে সাজু আমেৰিকাৰ সেনাক ঠাই দিয়াৰ বাবে ইৰাণৰ আক্ৰমণৰ সন্মুখীন দুবাৰ দৰে চহৰক কৈছে ধ্বংসৰ মুখ লয় কেৱল এয়াই নহয় বাহিৰেন ইজিপ্ত ইৰাক তুৰ্কী গাজা জৰ্ডান কুৱেইট আৰু আজাৰবাইজান লেবানন য়েমেন কাটাৰ সৌদি আৰৱ সিৰিয়া ইয়েমেন UAE আক্ৰমণ আমেৰিকাৰ বিৰুদ্ধে মধ্যপ্ৰাচ্যৰ মুছলমান ৰাষ্ট্ৰৰ সাহসী সিদ্ধান্ত বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰক চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'